Hello everyone, welcome back to my channel. আৰু আপোনালোকক মই কৈছিলো যে মই বিহুৰ কাপোৰ কি কিনিছো হেবোৰ দেখাম বুলি। তো যোৱা কালিটো বাৰু হনুমান জয়ন্তী আছিল কাৰণে তাত বিজি হৈ গলো। তো আজি ভাবিছো যে দেখাই দিও আপোনালোকক। নেদেখালো হয় এতিয়া পিছত দেখালো হয় যে এতিয়া মই মাক গুটেখিনি বস্তু দি দিম আজি। তো হেতু কাৰণে ভাবিছো আপোনালোকক দেখাই দিও। বলক প্ৰথমতে আৰম্ভ কৰো ঘৰৰ সবতছে সৰু মানে মানুহটোৰ পৰা আমাৰ ঘৰৰ সৰু মানুহ। তো এইটো হল বাবুৰ কাৰণে। এনেতো ইয়াতে এবাৰ মানে লব নাপায় মানে বিহান লব নাপায় বিহুত কাৰণ ইহঁতৰ ঘৰ ককাকৰ মাক ঢুকাইছে। তো মানে তো ইহঁতৰ মানে এনেকৈ কিবা নোৱাৰে বোলে পিন্ধিব। সো সেইটো কাৰণে বাট মই দিছো বিহুৰ পিছত পিন্ধিব, বিহুৰ পিছত দিম বা আগত বিহুতহে ল'ব নোৱাৰে। তো এইটো হ'ল তাৰ কুৰ্তা। কেনেকুৱা লাগিছে আৰু এইটো হ'ল তাৰ পেণ্ট। সো এইটো কুৰ্তা পেণ্টটো মোৰ বহুত ভাল লাগিছে আৰু কটন হয়, পুৰা পিয়ৰ কটন, মানে ক'ৰবাত পিন্ধি গ'লেও অসুবিধা নাপাব। মানে ক'ৰবাত যদি ফুৰিব যায় বাচ্চাবোৰৰ ড্ৰেছটো বহুত ইম্পৰ্টেণ্ট হয়, সিহঁতৰ যদি কাপোৰটো কটন নহয় তেতিয়াহ'লে দিগদাৰ পায় মানে। সো সেইটো কাৰণে তাৰ এইটো মই ল'লোঁ। আৰু বহুত বেছি লোৱা নাই বাৰু কাপোৰ এবাৰ বেছি শ্বপিং কৰা নাই। তো মোৰ কাৰণে মই কি লৈছোঁ জানে, দেখাইছোঁ। এইটো পেণ্ট, ঘৰত পিন্ধা পেণ্ট, কাৰণ মই আগতে অলৰেডি জিন্স দুটা লৈছোঁ, আপোনালোকক দেখাইছোঁ। তাৰপিছত আৰু কুৰ্তি লৈছিলোঁ কুম্ভ মেলাত যাম বুলি। কুৰ্তি, চেলৱাৰ শ্বুট, ছিংগল কুৰ্তি আৰু জোতা, বহুত বস্তু লৈছোঁ মই এবাৰ। তো সেইটো কাৰণে এইবাৰ মই কাপোৰ নল'লোঁ। তাৰপিছত এয়া দুটা ব্লাউজ মাৰ কাৰণে, এনেই আৰু বিহুত পিন্ধিব, যিহেতু বিহুৰ দিনাখন কিবা এনেকুৱা বিহান পিন্ধিব লাগে। তো সেইটো কাৰণে দুটা ব্লাউজ লৈছোঁ ঘৰতে পিন্ধিবৰ কাৰণে। তো এই দুটা মাৰ। আৰু আগতে সৰু সৰু বস্তুখিনি দেখাই দিম, তাৰপিছত ডাঙৰ বস্তুখিনি দেখাম। আৰু এইটো হ'ল টি চাৰ্ট বিশালৰ, তাৰ কাৰণে এইটো টি চাৰ্ট জাষ্ট ৰেগুলাৰ ইউজৰ কাৰণে, একদম বহুত হেভি নহয়। এইটো বাবাৰ কাৰণে, মানে বিশালৰ দেউতাৰ কাৰণে। আৰু এইটো হ'ল এটা মেখেলা চাদৰ গ্ৰীণ কালাৰৰ, তাতে ব্লু দেখি আছে, ইয়াতে গ্ৰীণ কালাৰ হয় একচুৱেলি। তো এইটো হ'ল এটা মেখেলা চাদৰ গ্ৰীণ কালাৰৰ। খুলি নেদেখাওঁ নেকি, মানে মই এতিয়া লৈ যামতো, তো খুলি দেখালে অলপ মানে আৰু ভাজ কৰিব লাগিব, সময়ো কম আছে। তো এইটো এটা, আৰু এইটো এটা মুগা কালাৰৰ। বহুত ধুনীয়া হয় মেখেলা চাদৰযোৰ, খুলি চালে মানে ভিতৰৰ যিটো ফুল আছে ন, বহুত ধুনীয়া, আৰু পাৰি চাৰিও বহুত ধুনীয়া। তো সেইটো কাৰণে এইটো একযোৰা ল'লোঁ। আৰু এইটো এযোৰ ল'লোঁ, যিটো হ'ল পিংক কালাৰত হোৱাইট কালাৰ ফুল আছে। এইটো মাৰ ভাল লাগিব, এইটো মাৰ কাৰণে লৈছোঁ, কাৰণ এইটো মাৰ এনেকুৱা নাই মেখেলা চাদৰ। চ' সেইটো কাৰণে এইটো মাৰ কাৰণে লৈছোঁ স্পেচিয়েলি। এনেতো মাৰ কাৰণে এই দুটাই লৈছোঁ, এই দুটা মাৰ কাৰণে লৈছোঁ, কাৰণ মায়ে মানে মেখেলা চাদৰ দুযোৰ লাগে বুলি কৈছিলে, সেইটো কাৰণে দুযোৰে ল'লোঁ। আৰু তেওঁ মেখেলা চাদৰে পিন্ধে, তাৰ বাহিৰে একোৱেই নিপিন্ধে, নে নাইটি পিন্ধে নে শাৰীও বেছি নিপিন্ধে, তো মেখেলা চাদৰে পিন্ধে। আৰু এইটো হ'ল আৰু এটা মাৰ কাৰণে, মানে বিশালৰ মাৰ কাৰণে। তো এইটো মানে তেওঁৰ ল'ৰা, মানে বিশালে এইটো চিলেক্ট কৰিছে, সি ভাল মানে এইটো কালাৰ ভাল পাইছে, তো এইটো সি চিলেক্ট কৰি দিছে। চ' মই লৈ আহিছোঁ এইটো। তো এইকেইটা হ'ল। তো আজি এই আছিলে শ্বপিং কৰা, মানে বেছি লোৱা নহ'ল এবাৰ যাতে চুমিহঁতকো মানে ভণ্টিহঁতকো দিব নোৱাৰোঁ, সিহঁতে নহ'লে নৰ্মেলি সিহঁতৰ কাৰণে শ্বপিং কৰোঁ, বাট এইবাৰ সিহঁতক দিব নোৱাৰোঁ যিহেতু,
বাট বাবুকতো দিবই লাগিব কাৰণ সি সৰু সি আৰু কি জানে তো ৰাইজ মই ভাবিছোঁ মই মুগাৰ এযোৰ লওঁ কাৰণ মোৰ মুগাৰ কাপোৰ একদম নাই মুগাৰ মেখেলা নাই একো নাই মাৰ আছে মাৰ পিন্ধো বাট মোৰ নিজৰ নাই তো ভাবিছোঁ এইটো মুগা নহয় এইটো মুগা কালাৰ হয় চ' ভাবিছোঁ কেতিয়াবা ক'ৰবাত গ'লে পিন্ধিব পাৰিম বুলি মুগাৰ এযোৰ মই মোৰ কাৰণে কিনিছিলোঁ কিন্তু সেয়াই আগতো কিনি থৈ দিয়া আছে একযোৰ মেখেলা চাদৰ সেইযোৰ চিলোৱাই হোৱা নাই মোৰ কাপোৰ চিলাব বহুত লেজি মোৰ বহুত টান পাওঁ কাপোৰ চিলাব তথাপিতো আৰু এতিয়া উপায় নাই দুযোৰ মেখেলা চাদৰ আছে এটা শাৰী আছে দুখন তিনিখন ব্লাউজ আছে দুটা তিনিটা ব্লাউজ আছে তো সেইবোৰ গোটেইখিনি চিলাই কৰিব লাগিব আৰু এতিয়ালৈ সেয়েই আৰু নেক্সট ভিডিঅ' আহি আছে চাব বিহুৰ বজাৰ মোৰ এইবাৰ চ' বাই বাই এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ